আজিৰ যাত্ৰাটো আৰম্ভ হ'ব আমাৰ অসমৰ ভিতৰত ২ নম্বৰ দৌল মন্দিৰৰ পৰা। ১ নম্বৰতে আছে বৰপেটা আৰু ২ নম্বৰতে আছে ৰংজুলি শ্ৰী শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহ স্থাপিত ১৫৪৮ চন ৰংজুলি গোৱালপাৰা অসম। তো ইয়াৰে পৰা আজি আমাৰ যাত্ৰাটো আৰম্ভ হ'ব। স্কুল কলেজ মন্দিৰ মছজিদ সকলো ঠাইত আমি গছপুলি ৰোপণ কৰিম আৰু আমি জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে সমগ্ৰ অসমতে ১ লাখ নাহৰ গছৰ পুলি আমি ৰোপণ কৰি আছোঁ। এই যাত্ৰাৰ আজি আমাৰ ২৪ নম্বৰ দিনটো আৰু আমি বৰ্তমান আছোঁ ৰংজুলিত আৰু ৰংজুলিৰ পৰা আজি আমি টাৰ্গেট কৰিম বকলৈকে আৰু এই পথত যিমান স্কুল কলেজ মন্দিৰ মছজিদ থাকিব সকলো ঠাইত আমি গছপুলি ৰোপণ কৰি যাম আৰু বকবাসী ৰাইজৰো সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰি আজিৰ যাত্ৰাটো আমি আৰম্ভ কৰি দিওঁ বলক। আৰু এইবাৰ আহিলোঁ আমি ৰংজুলি হাই ছেকেণ্ডাৰী স্কুলত আৰু ইয়াতো আমি জুবিনদাৰ স্মৃতি জীয়াই ৰাখিম, কিন্তু ষ্টুডেণ্টখিনিক আমি নাপাম, বৰ্তমান ক্লাছ চলি আছে। যি নহওক বাৰু এইফালে আমাৰ ধুনু আছে। মই আছো সহায় কৰাত। ওই বাহ, সাপোর্ট করবি দেই গাইস। হা মানে পঙ্কজ ভাইক সাপোর্ট করবি আৰু মহাদেৱ ভাইক। বাকী কিবা কবি নেকি আৰু? বাকি কিছু নকওঁ। কিবা কৈ দে এটা। নাজানো কথা পাতিলে বহুত কিছু ঠিক আছে, ক'ত জানিব। কি বকলাকে গমেই নাপালোঁ আকৌ। আৰু এইফালে মহাদেৱ আৰু আমাৰ ছাৰে বঢ়িয়াকৈ নাহৰ গছৰ পুলি ৰোপণ কৰি আছে জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে। ছাৰ, এই নাহৰ গছৰ পুলিটো যেন সদায় জীয়াই থাকে আৰু দায়িত্বটো ল'লে ভাল লাগিব আৰু সেইটোৱে। ধন্যবাদ। আৰু গাইছ, ৰাস্তা গেলা ইমান বেয়া, মানে গুৱাহাটী নাপাক গেলি বোলে এনেকৈ ৰাস্তা পাম, অলপ ভাল পাওঁ অলপ বেয়া পাওঁ এনাহান ৰাস্তা। চাওকচোন যি জ্বালা পায় গাইছ, জ্বৰতো যাব নোৱাৰি। ইয়া যি ঠেকচা কটিৰ এই ডিলাডাল লৰি গৈছে দেই আৰু গাইছ। আৰু এইবাৰ আহিলোঁ ধুনু ভাঙা উচ্চ মাধ্যমিক বিদ্যালয়। তো কিবা প্ৰগ্ৰেমো চলি আছে এইফালে, তো বলকচোন যাই লওঁ। জুবিন দাই কোৱাৰ দৰে যে নাহৰ নাহৰকৈ চিঞৰি থাকিলে নহ'ব, নাহৰ আমি ৰুব লাগিব। য'ত নাহৰ থাকিব ত'ত জুবিন দা থাকিব। গতিকে জুবিন দাক জীয়াই ৰাখিব লগা হ'লে প্ৰত্যেকে ঘৰে ঘৰে একোটাকৈ নাহৰ গছৰ পুলি ৰুব লাগিব আৰু আমাৰ হিয়াৰ আমোদ সাৰ্থক জুবিন দাক সদায় আমাৰ মাজত জীয়াই ৰাখিব লাগিব। আজি আমি সমগ্ৰ অসমতে ১ লাখ নাহৰ গছৰ পুলি ৰোপণ কৰিম বুলি মহাদেৱ ব্ৰহ্ম আৰু মোৰ নাম পংকজ ডেকা ২ বন্ধু ওলাই আহিছোঁ। এই যাত্ৰাৰ আজি আমাৰ ২৫ নম্বৰ দিনটো। আমাৰ অসমখন সেউজী আৰু সেউজী কৰি তুলিব লাগিব। জুবিন দা আছিল আমাৰ প্ৰকৃতিক প্ৰেমিক, গতিকে জুবিন দাই ভাল পোৱা কামবোৰ আমি সদায় কৰি যাব লাগিব, তেতিয়াহে জুবিন দা আমাৰ মাজত সদায় অমৰ হৈ থাকিব। আজি ধুনুভাঙা হাইস্কুলত আহি খুবেই বেছি ভাল লাগিল আৰু ইয়াতো আমি জুবিন দাৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে আমি নাহৰ গছৰ পুলি ৰোপণ কৰিম আৰু শেষত আমি সকলোৱে ছাৰ বাইদেউ ছাত্ৰ ছাত্ৰীৰ লগতে আজি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই জুবিন দাই ভাল পোৱা কামবোৰ আমি একেলগে বৃক্ষৰোপণ কাৰ্যসূচীটো আগবঢ়াম। যদি বেয়া নাপায় আপোনালোকে ২ মিনিটৰ কাৰণে উঠি দিব নেকি? এতিয়া আমি সকলোৱে জুবিন দাৰ মায়াবিনী প্ৰাৰ্থনাটো গাম। আচলতে এইটো প্ৰাৰ্থনা বুলিয়ে কোৱা যায়, গান নহয়, প্ৰাৰ্থনা। গতিকে আমি সকলোৱে মায়াবিনী প্ৰাৰ্থনাটো গাম আৰু আজি আমাৰ এই বৃক্ষৰোপণ কাৰ্যসূচীটো আগবঢ়াম। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোন, তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰো দেহত প্ৰতিপুৱাৰ, ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন, আন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক,
জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ সকলোকে। মোৰ কিবা কোৱাত ভুল হ'ব পাৰে, আপোনালোকক মই ক্ষমা মাৰ্জনা বিচাৰি আজি এই জুবিনদাৰ স্মৃতি আমি সকলোৱে জীয়াই ৰাখিম। ধন্যবাদ। আৰু এতিয়া চাহ খাব আহিলোঁ, মানে স্কুলৰ ফালৰ পৰা আমাক চাহ তাহ বঢ়িয়াকৈ খুৱাইছে। এফালে মহাদেৱ আছে, এফালে আমাৰ ধুনু আছে। ধুনু, তিল পিঠা খাই আছে নেকি? তিল পিঠা নকয় দা, জোন পিঠা বুলি কয়। আমি তিল পিঠা বুলি কওঁ। তো এইফালে আমাৰ ভাই আছে, যোৱাকালি আমাৰ মানে ভাইৰ ঘৰত আছিলোঁ, তো আজিও পূৰা একদম লাগি আছে। এইফালে ভাই এটা আছে, তো বঢ়িয়াকৈ আমি চাহটো খাওঁ। চাহটো খাই মেলি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম। আমি আহি পালোঁ এতিয়া ধূপধাৰা, আৰু ভাগাত ধৰি গৈছে গাইছ, ৰ'দটো পূৰা একদম কাৰা ৰ'দ। তো অলপমান ৰেষ্ট লৈ আছোঁ। এইফালে আমাৰ ধুনু আছে, পূৰা একদম আমি সেই আছোঁ। ঠাণ্ডা পানী। ঠাণ্ডা পানী আমাৰ মানে ভাইয়ে দি থাকি মই উল্টা খুৱাব লাগে, কিন্তু মই ভিতৰে ভাবি লাগিছে। এই মানুহটা যোৱাকালিৰ পৰা আছে এতিয়ালৈকে, পূৰা একদম কমেডি চেন, তাৰমানে কমেডি চেন নাম্বাৰ 1। ভাৰতী মেমক নৰো নহয়, হা হা ভাৰতী মেমক নৰো নহয়। কি বা বকে বুজিয়ে নাপাওঁ গাইছ দে আৰু ধূপধাৰাতে থকা লতা মেহেন্দি বিউটি পাৰ্লাৰত আমাক মানে নিমন্ত্ৰণ কৰিছিল। তো এভাগে যাওঁ ৰ'বচোন। ধন্যবাদ। বাইদেউৰ নামটো? পুষ্পলতা। হয়, পুষ্পলতা বাইদেৱে জুবিনদাৰ স্মৃতিত দুটাকৈ নাহৰ গছৰ পুলি দান কৰিছে, আৰু বহুত বেছি ধন্যবাদ জনাইছোঁ। নাহৰৰ পুলিকেইটা সুন্দৰ চাইজ, ডাঙৰ বহুত। তো কি ক'ম আৰু, মনৰ পৰা বহুত বেছি ধন্যবাদ। জুবিনদাৰ স্মৃতি এনেকৈ সদায় জীয়াই ৰাখক। আমাক দিছে দুটা, তেখেতে যাতে ঘৰতো মানে এটা নাহৰ গছৰ পুলি ৰৈ জুবিনদাক সদায় জীয়াই ৰাখে, মই তাৰে বাবে মানে আশাবাদী। আৰু কি ক'ম, ভাষাহীন। ধন্যবাদ। আৰু যিহেতু টাইমো হৈ গ'ল, 2টা বাজি পাৰ হৈ গ'ল, তো ভাতটো বঢ়িয়াকৈ খাই লওক। মানে বিউটি পাৰ্লাৰৰ পৰাই বাইদেৱে আমাক বঢ়িয়াকৈ ভাতটো খুৱাব। তো ধন্যবাদ জনাইছোঁ আপোনাক ইমানখিনি সহায় কৰি দিয়াৰ বাবে। তো এইফালে বাইদেউ আছে, সেইফালে মানে প্ৰতিটো ভিডিঅ' চাই আৰু মোৰ হা একেলগে। তো বঢ়িয়া আৰু ধন্যবাদ। বঢ়িয়াকৈ ভাতটো খাই লওক আপোনালোকে। বঢ়িয়া, ভাতটো খাই লওঁ ৰ'ব। আৰু এইবাৰ ধূপধাৰা কলেজত আহিলোঁ। কলেজখনত সোমোৱাৰ লগে লগে দেখিলোঁ গোটেই লাইনটোৱে নাহৰ, এবাগেও নাহৰ, সেবাগেও নাহৰ। মই মানে যিমান কেইখন তাৰমানে কলেজত গৈছোঁ না, তাৰমানে নাহৰ মানে চব কলেজতে আছে, আৰু ইমান ধুনীয়া ধুনীয়া, বহুত বছৰ পুৰণীয়া, বহুত বছৰ। ইয়াতে চাওক, আপোনালোকে বিশ্বাস নকৰে যদি, ইয়াতে লেখায়ো আছে। মই অলপ 1x ক'ড দিছোঁ ৰ'ব, 1x ক'ড। এইটো চাওক, নাহৰ বুলি লিখা আছে, দেখিছেনে? দেখিছে কিমান ডাঙৰ ডাঙৰ, দেখিছেনে? বঢ়িয়া। আৰু এফালে আমি নাহৰৰ পুলি হাতে হাতে দি দিলোঁ, 5টা নাহৰৰ পুলি দি দিছোঁ। আৰু তিনিও যিহেতু লৈছা নাহৰৰ পুলিকেইটা হাতত, যেন জুবিনদা হৈ সদায় জীয়াই থাকে। দেখিছোঁ কলেজখনতো বহুত ডাঙৰ ডাঙৰ নাহৰ গছ আছে, তো মানে তেতিয়াৰ দিনতে কোনোবাই ৰুই থৈ গৈছিলে, তো বহুত ডাঙৰ হৈছে, আজি স্মৃতি জীয়াই আছে। এনেকৈ যেন তোমালোকো মানে জীয়াই ৰখা, আৰু নাহৰ গছ জীয়াই থাকিলেহে জুবিনদা জীয়াই থাকিব, হয়নে? তো জীয়াই ৰাখিবা হা। তো ভাইয়া তাৰ আমাক এৰি যাবা হ'ল মানে, না কি? বিদায় দিবা ইচ্ছা নাই, তথাপিও দিবাতো লাগবয়ে, না কি? ঐ ধুনু, কতাই ঐ বা লগ পাম না আৰু? দে 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 ভাই, একদম একদম বঢ়িয়া বঢ়িয়া। দা ভাই, ভাল লাগিল ইমানখিনিতে সহায় কৰি দিলা না। তো এতিয়া সহায় নকয় নেকি? কিবা খাব পালে কিবা খাব নাপালে বেয়া নাপাব দে। দে 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 দে। আৰু বৰ্তমান এনেকুৱা এটা খাতাৰনাক জেগাই দি আহি আছোঁ, মানে ইয়াত বনৰীয়া হাতী ওলায়। তো যোৱাকালি বোলে দাদা আৰু বৌ এজনক মানে খচি কিনে মাৰিও পেলাইছে। ভাবিলে আচৰিত। আৰু ৰাস্তা ইমান বেয়া গাইছ, মানে ভয়ানক। মানে বহুতে হয়তো চিনি নাপায়, শালবাৰী এই বকো নাপতে, বকলৈকে আৰু 6 কিলোমিটাৰমান আছে। তো নাজানো আৰু কি হয়। গণেশ বাবাৰ নাম লৈ, জুবিনদাৰ নাম লৈ আগবাঢ়ি আছোঁ। আৰু ৰাস্তা তাৰমানে বিৰাট বেয়া, মানে যি জ্বালা পাইছোঁ আৰু গাইছ আৰু ভগৱানৰ কৃপাত কিবাকৈ ৰাস্তাখিনি পাৰ হৈ আহিলোঁ। আৰু এতিয়া টেনশ্যন নাই, এতিয়া একদম পূৰা বকো মেইন টাউনত আছোঁ। তো এতিয়া আৰু থকা জেগা মাথা মাৰিব লাগে। তাৰ আগত তাৰমানে অলপ গধূলি চাহ কাপ খাব পাৰিলে ভাল লাগে আৰু। তো চাহ খাব আহিলোঁ, চাহ কাপ বঢ়িয়াকৈ খাওঁ, খাই কিনে আৰু থকা জেগাৰ কাৰণে মাথা মাৰোঁ। আৰু আমি থকা জেগা আহি পালোঁ, আৰু আজি অনুকূল মন্দিৰত আছোঁ। অহাকালি বঢ়িয়াকৈ আপোনালোকক মন্দিৰভাগ দৰ্শন কৰাম, বা ইয়াতো আমি গছপুলি ৰোপণ কৰিম। আৰু বিশেষকৈ ভাই দুজনক ধন্যবাদ জনাইছোঁ। এই ভাই দুজনে আমাক বঢ়িয়াকৈ থকা জেগাৰ কাৰণে সুবিধা কৰাই দিছে। তো 2খন বেড আছে, বঢ়িয়াকৈ আমি এতিয়া শুব পাৰিম না কি? ক'ত ঘৰ তোমাৰ? মোৰ বকৰ চাটাবাৰী হয়। বকো ক'ত? চাটাবাৰী। চাটাবাৰী। তোমাৰ?
চাতাবাৰী আচ্ছা বঢ়িয়া ধন্যবাদ আৰু গা পা ধুই লওঁ গাইছ মানে কি বালা বালা হৈছে ইমান বেয়া ৰাস্তা মানে পূৰা একদম ধূলা একদম গোটেই গা ধুই লওঁ আগে